আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই আজি হৈ থকা কামখিনি যাতে ৰাইজে পায় আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামুলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে 1.5 লাখ পৰিয়াল উপকৃত হ'ব স্যাৰ বিশেষকৈ সহমৰ্মিতা প্ৰকাশ কৰি নিৰ্বাচনত অৱস্থিত হ'ব গতিকে স্যাৰ এই বিটিচি নিৰ্বাচনত বিজেপি আচলতে কিং মেকাৰ হ'ব নে আচলতে কিং হ'ব বিজেপি একো হ'ব নালাগে বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি আহক বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে বিজেপিত আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া যে কোনোবাৰ যদি বিটিআৰত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্তত কান্দক তেতিয়া আমি সমাধানটো উলিয়াম সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাকজৰি ল'ব অহা নাই বিজেপি বিটিআৰবাসীৰ সাৰথী হৈ আহিব খুজিছে যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ যেহেতু কাৰ্যকৰ্তা সন্মিলন আছিলে তেওঁ এটা কথা কৈছে যে বিটিআৰত তেওঁলোকে বৃহৎ সাফল্য লাভ কৰিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেচুলেশ্যন থ্যাংক ইউ